নমস্কাৰ, মই গুণগুণে অন্যটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এতিয়া মই আপোনালোকক দেখাবলৈ আহিছোঁ জুমা মুগা। জুমা মুগা মানে কি জানেনে বাৰু আপোনালোকে? জুমা মুগা এয়া চাওক, এয়া হ'ল জলম কৰিবলৈ ৰৈ আছে। এতিয়া বৰ্তমান দুই এটাই জলম কৰিছেই, জলম কৰিব আৰম্ভ কৰিলেই। পকিবলৈ ৰৈ থকা মুগাখিনিক জুমা মুগা বুলি কোৱা হয় আৰু সিহঁতৰ পেটত যিখিনি খাদ্য আছে সেই খাদ্যখিনি এনেকৈ উলিয়াই দিয়ে। চাওক, এয়া উলিয়াই আছে, দেখিছেনে বাৰু? এই উলিয়াই দিয়াটোকে কয় জলম কৰা বুলি। যেতিয়া জলম কৰি শেষ হ'ব তেতিয়া এই মুগাখিনি বগাবলৈ ধৰিব, মানে সন্ধিয়া সময়ৰ পৰা বগাব আৰু তাৰ পাছত আমি ধৰি শুকান পাতত দি দিম। আৰু এইফালে চাওকচোন ইমান ধুনীয়াকৈ ৰৈ আছে, দেখিছেনে বাৰু? জলম কৰিছে। এয়া চাওক, এইখিনি হ'ল জুমা মুগা। জুমা মুগা এনেকৈ ৰৈ থাকে। আজি বহুতখিনি জুমা মুগা ৰৈ আছে। এতিয়া কিমান আহে গম পোৱা নাই এতিয়ালৈকে, যিহেতু গছৰ ওপৰতো আছে। এইফালে চাওক, আৰু এইফালে ইয়াতো আছে চিলিঙিত। এয়া চাওক, জলম কৰিয়ে আছে। জলম কৰিবলৈ আৰম্ভ কৰিলেই। পাছবেলা সময়ৰ পৰা জলম কৰিবলৈ আৰম্ভ কৰে মুগাই আৰু সন্ধিয়া সময়ৰ পৰা মুগা বগায়, মানে গছৰ ওপৰত থকাখিনি তললৈ বগাই আহিব আৰু চিলিঙিত যিখিনি জুমা মুগা ৰৈ থাকে সেইখিনি বগাব। তাৰ পাছত আমি ধৰি শুকান পাতত দি দিম। তাৰ পাছতে শুকান পাতত বাঁহ প্ৰস্তুত কৰিব। এয়া চাওকচোন, এইখিনি কিমান ধুনীয়াকৈ ৰৈ আছে, দেখিয়ে ভাল লাগিছে নহয়নে? আৰু এইখনেই হ'ল গোটেই চুমনিখন। সেইফালে চাওক, গছকেইজোপাত পাত খাই শেষ কৰি দিলে আৰু এইটো চাইডে আজি দিয়া হৈছে মুগা। এইফালেও এইকেইজোপাহে আছে অকল পাত, জুৰিবগৈ লাগে। কিমান কি হয় আৰু দুদিন যোৱাৰ পাছতহে গম পোৱা যাব। ইয়াত দেখিছেনে কিমান এটা ধুনীয়া পৰিৱেশ চুমনিৰ। আপোনালোকৰ বাৰু এনেকুৱা ধৰণৰ পৰিৱেশবিলাক ভাল লাগেনে? এইয়া চাওক, জলম কৰি আছে। যিমানখিনি থাকে পেটত খাদ্য চব উলিয়াই দিব। তাৰ পাছতে মুগাটো পকিব আৰু জলম কৰাৰ পাছতহে পকিব মুগাটো। জলম কৰাৰ পাছতে পকে আৰু যিটো মুগা পকিবলৈ ৰৈ থাকে সেই মুগাটোকে জুমা মুগা বুলি কোৱা হয়। কিমান এটা ভাল লগা পৰিৱেশ, আৰু চিলিঙিত এনেকৈ মুগা দেখি বিৰাট ভাল লাগে। আৰু জুমা মুগা দেখিলেতো বেছিয়ে ভাল লাগে নহয়নে? এই পৰিৱেশবিলাক বৰ মনত পৰে চাগে। যিসকলে বৰ্তমান সময়ত মুগা পুহি থকা নাই সেইসকলৰ কাৰণেও মই এই ভিডিঅ'টো আগবঢ়াইছোঁ, যাতে এই ভিডিঅ'টোৱে সেই আগৰ পুৰণা কিবা ভাল লগা মধুৰ স্মৃতি আছে যদি আপোনালোকৰ মনলৈ এই ভিডিঅ'টোৰ যোগেদি আহি যাব। বাদুল গুটিৰ কথা কাৰ কাৰ মনত আছে? আজিকালিতো চুমনিত প্ৰায় বাদুল গুটি নেদেখাই হ'লোঁ, যিহেতু আমাৰ চুমনিতো বাদুল গুটি বৰ্তমান সময়ত ব্যৱহাৰ কৰি থকা নাই। মই যেতিয়া ব্যৱহাৰ কৰিম আপোনালোকক দেখাম বাৰু। এই বস্তুটো দেখুওৱা হোৱা নাই মোৰ ভিডিঅ'ত আজিলৈকে। যিসকলে চুমনিৰ লগত জড়িত নহয়, মুগা নোপোহে, সেইসকলেতো বাদুল গুটি কি চিনিয়ে নাপায়, হয়নে নহয়? মুগা পোহাসকলেহে গম পাব বাদুল গুটি বুলি ক'লে। মই চেষ্টা কৰিম এদিন যিসকলে বাদুল গুটি চিনি নাপায় সেইসকলক মই দেখাবলৈ, আৰু কেনেকৈ বনাই কি কথা সকলোখিনি। আৰু প্ৰত্যেকজোপা গছতে এনেকৈ আছে, দেখিছেনে ইমান ধুনীয়াকৈ ৰৈ আছে। আৰু এটা ধুনীয়া দৃশ্য, মই চাগে কেমেৰাত বন্দী কৰিব নোৱাৰিম কাৰণ ইমান দূৰ, ভালকৈ মন কৰিলে গম পাব। দেখিছেনে এই গছৰ ফেৰেঙনিটোত কিমান ধুনীয়াকৈ আহি ৰৈ আছে মুগাখিনি। এইখিনি জুমা মুগা হয়। সন্ধিয়া সময়তহে বগাব এই মুগাখিনি। আচলতে ইমান দূৰলৈ কেমেৰাই ঢুকিয়ে পোৱাগৈ নাই। এইয়া চাওক, এতিয়াহে অকণমান ধৰিব পাৰি। বৰ ভাল লাগিছে দেখি, সেইখিনি ইমান ধুনীয়াকৈ আহি ৰৈ আছে। আৰু আজি ভিডিঅ'টো মই ইমানখিনিতে সামৰি দিছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেণ্ট এটা কৰি জনাব।